হয়, আজিৰ পৰা 20 বছৰ আগতে তেখেতে দলত আছিল সক্ৰিয় হয়, কিন্তু যোৱা কেইবাটা দশক ধৰি তেওঁ দলত সক্ৰিয় হৈ নাই। তেনেকুৱা নহয় না, আমি সংগঠন কৰি আছোঁ। তেওঁ বহুদিন ধৰি দলৰ লগত যোগাযোগ নাই। আজি প্ৰায় 20 বছৰ আগতে তেখেতে দায়িত্বটো আছিল, পাৰ্লিমেণ্টো খেলিছিল বহুত বছৰ আগত, কিন্তু এতিয়া নহয়। 2009ৰ পিছত তেখেতে মানে দলত সক্ৰিয় হৈ থকা নাই। পুৰণি ব্যক্তি হয়, কিন্তু যেতিয়া কোনো এজন ব্যক্তি, মই চিনিয়ৰ বুলি কৈ থাকিলেও নহ'বতো। মই যে দলত মোৰ এক্টিভিটিয়ে নাথাকে, বুজি পাইছেনে কথা? যি এক্টিভিটি বঢ়াই থাকিব, যি ডে টু ডে কাম কৰি থাকিব, সেইবিলাকো বেছি চান্স পায়। হয়, আজিৰ পৰা 20 বছৰ আগতে তেখেতে দলত আছিল সক্ৰিয় হয়, কিন্তু যোৱা কেইবাটা দশক ধৰি তেওঁ দলত সক্ৰিয় হৈ নাই। তেনেকুৱা নহয় না, আমি সংগঠন কৰি আছোঁ। তেওঁ বহুদিন ধৰি দলৰ লগত যোগাযোগ নাই। আজি প্ৰায় 20 বছৰ আগতে তেখেতে দায়িত্বটো আছিল, পাৰ্লিমেণ্টো খেলিছিল বহুত বছৰ আগত, কিন্তু এতিয়া নহয়। 2009ৰ পিছত তেখেতে মানে দলত সক্ৰিয় হৈ থকা নাই। পুৰণি ব্যক্তি হয়, কিন্তু যেতিয়া কোনো এজন ব্যক্তি, মই চিনিয়ৰ বুলি কৈ থাকিলেও নহ'বতো। মই যে দলত মোৰ এক্টিভিটিয়ে নাথাকে, বুজি পাইছেনে কথা? যি এক্টিভিটি বঢ়াই থাকিব, যি ডে টু ডে কাম কৰি থাকিব, সেইবিলাকো বেছি চান্স পায়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।